নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক আকৌ নতুন ভিডিঅ'ত স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকলে আপোনালোকে দেখি আছে, মই আপোনালোকক লোকেল ফাৰ্মৰ সম্পৰ্কে মোৰ কিছু আগৰ ভিডিঅ'বোৰ দেখাইছিলোঁ যে পোৱালিবোৰক কেনেকৈ ঢাকি থ'লে পোৱালিবোৰ নমৰে বা কেনেধৰণৰ যত্ন ল'বগৈ সেই সম্পৰ্কে আপোনালোকক দেখাইছিলোঁ। এই পোৱালিবোৰ এতিয়া ডাঙৰ হৈছে, চব কিছুমান আধা কেজি হৈ গ'ল, কিছুমান 1 কেজিৰ ওচৰা-ওচৰি হৈছে আৰু কিছুমান সৰু আছে 300 গ্ৰাম 400 গ্ৰামৰ। এই দানাবোৰ মই সাধাৰণতে কি কৰোঁ, কিছুমান আগতে চাউল ধান দিওঁ, এতিয়া মই আকৌ কি কৰিলোঁ নতুনকৈ এই মাকৈ গুড়ি কিছুমান পাইছিলোঁ, অলপ লৈ আহিছিলোঁ আৰু মাকৈ গুড়িৰ লগত মিক্স কৰি ধান আৰু তুঁহগুৰি অলপ মিক্স কৰি অলপ পানী মিহলাই এনেকৈ দিছোঁ, যাতে তেওঁলোকে নষ্ট কৰি কুকুৰাবোৰে নষ্ট কৰিব নোৱাৰে। গতিকে দানাৰ পাত্ৰ দিলে ভাল হয় বা আপোনালোকে এনেধৰণে বাঁহৰো বনাই ল'ব পাৰে। এনে কৰিলে কি হয়, সাধাৰণতে কুকুৰাবোৰে কুচুটি দানাবোৰ নষ্ট কৰিব নোৱাৰে। এয়া আপোনালোকে দেখি আছে মোৰ লোকেল কুকুৰা কিছুমান। আগতে এয়া কিছুমান জেগা নোহোৱাৰ কাৰণে মই ছাইডত বান্ধি থৈ দিছোঁ। এনে উপায় নাই আৰু মই অলপ আগত কিছুমান বাঁহ মানে কাঠৰে যিটো সজা বনাইছিলোঁ, সেই সজাবোৰ অলপ জোৰা নাই, গতিকে মই বাহিৰতো বান্ধিবলগীয়া হৈছে। সেয়া আপোনালোকে দেখি আছে যে কি ধুনীয়াকৈ দানাবোৰ খাই আছে। এনেধৰণৰ যদি আপোনালোকে খাদ্যবোৰ যদি সলনি কৰি দি থাকে, তেনেহ'লে অতি ভালকৈ খায় আৰু ভালো হয়। সিহঁতি নতুন নতুন খাদ্যবোৰ খাই থাকিব পালে ভাল পায় আৰু ধুনীয়াকৈ খায়। সেয়া চব কি ধুনীয়াকৈ খাই আছে। একে কিছুমান পোৱালিবোৰ সৰু ডাঙৰ আছে, ধৰক আগ পিচকৈ ওলোৱা হয়, গতিকে সৰু ডাঙৰ আছে। এই চাইডতো কেইটামান আছে, ইয়াতো খাই আছে। আৰু কিছুমান ঘাইবোৰ মই কি হয় জেগা নোহোৱাৰ কাৰণে পানীবোৰো মই মেলি দিছোঁ। এই ইয়াত দেখিছে এজনী ঘাই ইয়াতো দৌৰি আছে, অলপ মই আপোনাক দূৰৰ পৰা কৰি দেখাইছোঁ। চাৰিওফালে ধুনীয়াকৈ গছ গছনি কচু হৈ আছে। মই এইবোৰ চাফা কৰা নাই, যাতে ওপৰ ফালৰ পৰা চৰাই চিৰিকটি আহে, যাতে সিহঁতক পোৱালিবোৰক ধৰি নিব নোৱাৰে, তলতে চৰি থাকে। গতিকে মই এইবোৰ একো চাফা কৰি দিয়া নাই। আৰু এনেধৰণৰ কি হয়, দানাবোৰ আপোনালোকে ধুনীয়াকৈ যদি মিলাই দিয়ে তেনেহ'লে ভালকৈ খায়। শুকানো দিলেও খায়, কিন্তু পানীত আপুনি যদি অলপ মিক্স কৰি দিয়ে তেনেহ'লে খাই বেছি ভাল পায়। সেয়া আপোনালোকে দেখি আছে, কিছুমান সৰু আছে, কিছুমান ডাঙৰো আছে। এজনী ঘাই ইয়াতো মই বান্ধি থৈছোঁ জেগাৰ অভাৱ হোৱাৰ কাৰণে। আৰু কিছুমান নতুন আছে ওলাইছিলে, এইজনী ইয়াত চব এনেকৈ মই সাধাৰণতে ঢাকি থওঁ। জেগাৰ অভাৱ হোৱাৰ কাৰণে একে ঠাইতে দুজনী ঘাই ইয়াত ভৰাই থৈছোঁ। এইটো নতুন ওলাইছে, যাতে যথেষ্ট সৰু, গতিকে মই এনেধৰণৰ কৰিছোঁ। আৰু পাৰিলে পাছত অলপ গঁৰাল বনাম, এনেধৰণে আপোনালোকে কৰিলে যথেষ্ট ভাল হয়। আকৌ নেক্সট ভিডিঅ'ত লগ পাম।